Dear students, I am back with my class. The last lesson I have already made part 1. In that part 1 I have discussed the background of the lesson and a little bit line by line explanation. So I will start my class till where I have completed in our previous class. মই যোৱা ক্লাছত য'ত শেষ কৰিছিলোঁ তাৰ পৰা আৰম্ভ কৰিম। মই আশা কৰিছোঁ তোমালোকে ভালদৰে চাবা। তাৰ প্ৰথমতে কৈছোঁ যে নোট ডাউন কৰিবৰ কাৰণে কলম কাগজ এইবিলাক লৈ ল'বা আৰু কিতাপো ল'বা লাইন বাই লাইন বস্তুবিলাক চাবৰ কাৰণে। সো আৰু যিবিলাকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে আৰু বেল আইকনটো দবাই দি বজাই দি নেক্সট ভিডিঅ'বিলাক নোটিফিকেশ্যনবিলাক তোমালোকে অতি সহজে পাই যোৱা। এই কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা। সো মই if I am not wrong till here little garden all out of breath এইখিনিলৈকে মই লাষ্ট ক্লাছত শেষ কৰিছিলোঁ পাৰ্ট 1ত। সো আজি পাৰ্ট 2 আৰম্ভ কৰিছোঁ মই ইউজুৱেলি ইয়াৰ পৰা। তাৰ আগতে মই লেসনটোত আমি যিখিনি পঢ়িছিলোঁ সেইখিনি কথা অলপ ৰেফাৰেন্সত কৈছোঁ মই যে ফ্ৰান্স যিজন লিটিল বয় স্কুল লিটিল বয় ষ্টুডেণ্ট আছিল এমহেমেল টিচাৰ আছিল আৰু ফ্ৰান্সে কি কৰিছিল এদিন এখন স্কুললৈ যাওঁতে পলম হৈছিল। তাৰ উপৰিতেও অলপ দুধুৰ মুধুৰত কনফিউজনত পৰিছিল ইফ হি will go to school or not এই কথাটোত কিয়নো এমহেমেল asked him to prepare a lesson on participle but he did not prepare his lesson. Moreover the day was warm, bright, that day was very tempting. এই দুটা কাৰণত তেওঁ স্কুললৈ যাব খোজা নাছিল but finally he resisted or controlled himself and hurried up to school. After that next paragraph আছিল যে যেতিয়া তেওঁ স্কুললৈ যোৱা আৰম্ভ কৰিছিল তেওঁ টাউন হল যেটো আছিল তাৰ সন্মুখত যেটো বুলেটিন বোৰ্ড বা নোটিস বোৰ্ড আছিল সেই নোটিস বোৰ্ডৰ সন্মুখত তেওঁ ক্ৰাউড দেখিবলৈ পাইছিল। দেয়াৰ ওয়াজ এ ক্ৰাউড হিউজ ক্ৰাউড এটা ভিৰ আছিল মানুহৰ যেটো নোটিস বোৰ্ডৰ পৰা যোৱা দুটা বছৰত যিমান বিলাক বেয়া বাতৰি came from there such as the lost battle, the draft, the order of the commanding officer এই ধৰণৰ বেয়া বাতৰিবিলাক ইহতে তাৰ পৰা পাইছিল। তো ফ্ৰান্সে ভাবিছিল যে আজিনো আকৌ কি ঘটনা হল এইখিনি কথাতেও ভাবিছিল কিন্তু লেট হোৱাৰ কাৰণে তেওঁ খৰখেদাকৈ গৈ আছিল আৰু হঠাৎ ৰাস্তাৰ নোটিস বোৰ্ড পৰি থকা ওয়াটছাৰ নামৰ ব্লেক স্মিথজন কমাৰজনে যিজনে তেওঁৰ এপ্ৰেন্টিছ বা ট্ৰেইনি সকলক শিষ্যসকলক লগত লৈ তাতে বুলেটিন বোৰ্ডত নোটিসটো পৰি আছিল তেওঁ পিছফালৰ পৰা মাতিছিল ডোন্ট গো সো ফাষ্ট তুমি সময়মতে তোমাৰ স্কুলটো পাই যাবা বুলি কৈছিল। তথাপিতো ফ্ৰান্সে কি ভাবিছিল যে মানে নিশ্চয় কি জানি মানুহজনে তেওঁৰ লগত ধেমালি কৰি আছে আৰু তেওঁ খৰখেদাকৈ স্কুললৈ গৈছিল। গৈ ক'ত পাইছিল এমহেমেলছ লিটিল গাৰ্ডেন অল আউট অফ ব্ৰেথ। উশাহ নিশাহ নোপোৱা অৱস্থাত তেওঁ এমহেমেলৰ যিটো গাৰ্ডেন আছিল বাগিচা আছিল স্কুল ঘৰৰ সন্মুখত ৰাস্তাৰ কাষতে সেই তাতে উপস্থিত হৈছিল। এইখিনিলৈকে আমাৰ লাষ্ট ক্লাছত আছিল। সো আজি আমি নেক্সট আৰম্ভ কৰিম যে usually when the school begin there was a great bustle. সাধাৰণতে স্কুলটো আজি নতুন খোলা নাই স্কুল আগৰ পৰা চলি আছে তো সাধাৰণতে স্কুলৰ পৰিৱেশটো কেনেকা হেতু বৰ্ণনা কৰিছিল আৰু সেইদিনাখন ফ্ৰান্সে স্কুলৰ পৰিৱেশটো কেনেকা পাইছিল এই দুটাৰ মাজত এটা কম্পেৰিজন কৰিছে ৰাইটাৰে ফ্ৰান্সৰ হতুৱাই নেৰেটৰৰ হতুৱাই। সো ইউজুৱেলি সাধাৰণতে স্কুলটো কেনেকা হয় when school begin যেতিয়া স্কুলটো আৰম্ভ হয় there was a great bustle তাতে অত্যন্ত হুলস্থুল চিঞৰ বাখৰ হয় which could be heard out of the street. যেটো কি কৰা গৈছিল ৰাস্তাৰ পৰাই শুনা গৈছিল স্কুল আহোতে ৰাস্তাৰ পৰাই শুনা গৈছিল যে চিঞৰ বাখৰ হৈ আছে স্কুলত। কি ধৰণৰ হুলস্থুল বা চিঞৰ বাখৰ আছিল the opening and closing of ডেস্কৰ তোমাৰ যিবিলাক খোলা মেলাৰ যেটো সাউন্ড আছিল সেই সাউন্ডবিলাক শুনিব পৰা গৈছিল। lesson repeated in unison word meaning to লিখি লবা in unison আগতে তোমালোকক কোৱা হৈছে all combined মানে একেলগে
লেসন ৰিপিটেড মানে লেসনো পঢ়াই আছে চিঞৰ বাখৰৰ লেসনবিলাক কি কৰি আছে জোৰে জোৰে এম হেমেলে বা টিচাৰে কি কৰে ৰিপিট কৰে পুনৰাবৃত্তি কৰে আগৰ ক্লাছত এইখিনি পঢ়াইছিলোঁ তোমালোকৰ মনত আছে না নাই যেনেকৈ মই ইয়াৰ আগত তোমালোকৰ ৰেফাৰেন্সত আগৰ ক্লাছৰ কথাখিনি অলপ কৈ ল'লোঁ আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ চিঞৰ বাখৰ ডেস্কৰ উঠা নমা এইবিলাক হুলস্থুলবিলাক শুনা যায় আৰু লেসনবিলাক ৰিপিট কেনেকৈ কৰে ভেৰি লাউড খুব উচ্চ স্বৰে কৰে শিক্ষকে উইথ আৱাৰ হেণ্ডছ অভাৰ আৱাৰ ইয়াৰ্ছ টু আণ্ডাৰষ্টেণ্ড বেটাৰ ছাত্ৰ ছাত্ৰীবিলাকে কি কৰিব লাগে হাতেৰে কাণটো কি কৰিব লাগে ধৰিব লাগে ভালকৈ বুজিবৰ কাৰণে ইমান উচ্চ স্বৰে টিচাৰবিলাকে লেসনবিলাক ৰিপিট কৰি থাকে বা পুনৰাবৃত্তি কৰি থাকে এণ্ড দ্য টিচাৰ্ছ গ্ৰেট ৰুলাৰ শিক্ষকৰ তোমাৰ কি যেটো ৰুলাৰ আছিল যেটোক আমি চেকনি বুলি ক'ব পাৰোঁ লাঠিটো পিটনি দিয়া লাঠিটো সেইটো হ'ল ৰুলাৰ ৰেপিং মিন্স কোবাই থকা থাম্বিং মানে বেঞ্চত কোবাই থাকে চিঞৰ বাখৰবিলাক কণ্ট্ৰল কৰিবলৈ টিচাৰে যেটো কৰি থাকে সেইটো এইবিলাক ৰাস্তাৰ পৰা শুনা গৈছিল বাট কিন্তু আহিলেতে যে আজি কেনেকা দেখা পাইছে এইখিনি আগৰ যিখিনি কথা হ'ল এইখিনি সাধাৰণতে হৈ থাকে এজ ইউজুৱেল এইটো আগৰ পৰা ঘটি থাকে আগতে ঘটিছিল কিন্তু আজি কেনেকা ঘটনা সেইটো কম্পেয়াৰ ইয়াৰ পৰা আৰম্ভ হ'ল কম্পেয়াৰ টু ষ্টাৰ্ট ইয়াৰ পৰা কৰিল বাট নাও কিন্তু আজি বা এতিয়া ইট ৱাজ অলছো ষ্টিল মিন্স শান্ত কোৱাইট সাইলেন্ট আছিল আজি পৰিৱেশটো আচ্ছা আই হ্যাড কাউন্টেড on the commotion to get my desk without being seen so ইয়াৰ আগতে তেও কি কৰিব লগা হৈছিল যদি কোনবা দিন লেট সেট হৈছিল তো কাউন্টেড অন তোমালোকক অলৰেডি মিনিংটো সাগে কোৱা হৈছে ডিপেন্ড অন মানে নিৰ্ভৰ কৰি মানে কমোশন মানে হুলস্থল যে নেদেখাকৈ হুলস্থলৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁৰ স্থানত বহিব পৰা এটা পৰ্যায় আগতে হৈছিল But of course, কিন্তু আজি অবশ্যই that day everything had to be quite a Sunday morning. কিন্তু সেইদিনাখন সকলো বস্তু মানে কি তোমাৰ দেওবাৰ দিনা যেনেকৈ স্কুলৰ পৰিৱেশ থাকে একদম নীৰৱ নিস্তব্ধ সেইদিনাখনো সেই তোমাৰ নীৰৱ নিস্তব্ধ আছিল যিদিনাখন ফ্ৰান্সে লেট আহিছিল লেসনটো প্ৰিপেয়াৰ হোৱা নাছিল যিদিনাৰ কথাটো আমাৰ এই লেসনটোত আলোচনা কৰা হৈছে মানে লাষ্ট লেসনটোত আচ্ছা through the window এতিয়া ফ্ৰান্সে কিছু মানে পৰিবেশৰ বৰ্ণনা দিছে আমাক through the window I saw my classmates already in their place মই খিৰিকীৰে দেখা পাইছিলোঁ যে মোৰ সহপাঠীবিলাকে কি কৰিছে অলৰেডি ইতিমধ্যে সিহঁতৰ ঠাইত বহি আছে এণ্ড এম হেমেল ৱাকিং আপ এণ্ড ডাউন এম হেমেলে কি কৰি আছে ৱাকিং আপ এণ্ড ডাউন আণ্ডাৰ উইথ হিজ টেৰিবল আইৰণ ৰুলাৰ আণ্ডাৰ হিজ আৰ্ম তোৰ মানে তোমাৰ বাহুৰ তলত তোমাক কি কৰিছে টেৰিবল আইৰণ ৰুলাৰটো চেকনিটো লাঠিটো মানে বাহুৰ তলত লৈ অহা যোৱা কৰি আছে আৰু ছাত্ৰ ছাত্ৰীবিলাকে নীৰৱে ক্লাছত বহি আছে তাৰপিছত চাবা আই হেড টু অপেন দ্য ডোৰ এণ্ড গো ইন বিফৰ এভৰিবডি ফ্ৰান্সে কি কৰিব লগা হৈছিল যিহেতু তেওঁ লেট হৈছিল সবে ক্লাছত অলৰেডি বহি আছে এম হেমেলে ক্লাছত সোমাইছে তো ফ্ৰান্সে কি কৰিব লগা হৈছিল দৰ্জাটো খুলিব লগা হৈছিল এণ্ড গো ইন বিফৰ এভৰিবডি আৰু সকলোৰ সন্মুখত মানে কি হৈছিল ক্লাছত যাই বহিব লগা হৈছিল বা ভিতৰত যাব লগা হৈছিল যেনেকা এনেকা অৱস্থাত হ'লে ছাত্ৰ ছাত্ৰীবিলাকৰ যি এটা অৱস্থা হয় ফ্ৰান্সৰ সেই অৱস্থাটোৱে হৈছিল ইউ কেন ইমাজিন এতিয়া ফ্ৰান্সে আমাক কৈছে ৰিডাৰ্ছসকলক কৈছে যে আপোনালোকে ইমাজিন কৰিব পাৰে কল্পনা কৰিব পাৰে হাউ আই ব্লাষ্ট মিন্স হিয়াৰ গো ৰেডেন মানে ৰঙা পৰি যোৱা লাল হৈ যোৱা কনফিউজনত আৰু ভয়ত এই দুটাত মানে যি পৰিস্থিতি হয় মানুহৰ মানে কি হয় ৰঙা পৰি যায় লাল পৰি যায় কিছুমানে কলা পৰি যায় সো হেতু হল ব্লাষ্ট এণ্ড হাউ ফ্ৰাইটেণ্ড আই ৱাজ ফ্ৰাইটেণ্ড মিন্স ফিয়াৰফুল মই কিমান ভয়ত আছিলোঁ সো ফ্ৰান্সে কৈছে যে আপোনালোকে পঢ়ুৱাইসকলক কৈছে বা ৰিডাৰ্ছসকলক কৈছে যে আপোনালোকে কল্পনা কৰিব পাৰে যে মই কিমান মানে কি কৰিছিলোঁ ৰঙা পৰি গৈছিলোঁ কেনেকৈ ৰঙা পৰি গৈছিলোঁ আৰু মই কিমান ভয় খাই আছিলোঁ যেতিয়া মোৰ সকলো সন্মুখত শ্ৰেণীত যাব লগা হৈছিল নেক্সট পেৰাগ্ৰাফত আহিল আমাৰ বাট নাথিং হেপেণ্ড কিন্তু একো হোৱা নাছিল একো মানে ঘটা নাছিল এম হেমেল চ মি এম হেমেলে মোক চাইছিল এণ্ড ছেইড ভেৰি কাইণ্ডলি আৰু খুব দয়ালুভাৱে দয়া সহকাৰে বিনম্ৰতাৰে মোক কৈছিল গো টু ইউৰ প্লেচ কুইকলি লিটিল ফ্ৰান্স যে লিটিল ফ্ৰান্স এতিয়া তোমালোকে চাবা ফ্ৰান্সটো এইটো স্পেলিং এইটো হ'ল তোমাৰ আমাৰ
নেৰেটৰজন আৰু যি ফ্ৰান্সৰ কথা কৈ অহা হৈছে লিটিল স্কুল বয় তাৰ নামৰ স্পেলিংটো চাবা ফ্ৰান্স আৰু দেশৰ নামটো কি FRANCE ফ্ৰান্স এইটো ফ্ৰান্স তো ফ্ৰান্সটো নাম আৰু ফ্ৰান্সটো হ'ল দেশ ফ্ৰান্স দেশৰ আছিল তোমাৰ ফ্ৰান্স সো এম হেমেলে বিনম্ৰতাৰে কি কৈছিল গো টু ইউৰ প্লেচ কুইকলি লিটিল ফ্ৰান্স তুমি তোমাৰ ঠাইত সোনকালে যোৱা ফ্ৰান্স উই ওয়ার বিগিনিং উইদাউট ইউ আমি তোমার অবিহনে উইদাউট ইউ উই ওয়ার অলমোস্ট স্টার্ট আমি ইতিমধ্যে প্রায় তোমার অবিহনে আরম্ভ করেছিল তুমি তোমার ঠাইত সোনকালে গৈ বহা সো এইবিলাক গোটেইখিনি যিখিনি তোমালোকে শুনি আছা এইটো এটা ব্ৰড কোৱেশ্চন থাকে ইয়াতে যেটো তোমালোকৰ টেক্সচুৱেল কোৱেশ্চন আছে অলৰেডি টেক্সচুৱেল কোৱেশ্চন মই আশা কৰো আছে মই দেখাই দিছো টেক্সচুৱেল কোৱেশ্চন তো মই দেখাই দিছো এইটো আছে সাগে 2 number textual question to what did France notice that was unusual about the school that day France এ লক্ষ্য কৰা হেদিনাখনৰ অসাধাৰণ বা বস্তুবিলাক কি আছিল পৰিবেশ বা পৰিস্থিতিটো কি আছিল তো এই গোটেই পেৰাখিনি তোমালোকে আন্ডাৰলাইন কৰি লবা মাৰ্ক আউট কৰিবা পইণ্ট আউট কৰিবা যাতে কোৱেশ্চন আনসাৰটো মই নেক্সটত কি জানা আলোচনা কৰিমে তথাপি তোমালোকৰ যাতে এটা আয়ত্তত আহে বা কনসেপ্টটো থাকিলে সোনকালে বুজি পাবা আৰু মনত থাকিব কথাবিলাক কারেন্ট আহি আছে আৰু গৈ আছে আচ্ছা সো তোমাৰ অবিহনে আমি কি কৰিছিলো প্ৰায় ক্লাসটো আৰম্ভ কৰিছিলো তুমি তোমাৰ ঠাইত সোনকালে গৈ কেনে বহা এটো এম হেমেল টিচাৰে ষ্টুডেন্ট জনক কৈছিল যদি তো লেট হৈছিল হেদিনাখন একো কোৱা নাছিল এটো এটা চেঞ্জেস তেওঁ লক্ষ্য কৰিছিল পিছত কব আচ্ছা তাৰ পিছত কি হল আই জাম্পড ওভাৰ দ্য বেঞ্চ এণ্ড সেট ডাউন এট মাই ডেস্ক মই কি কৰিছিলো জপিয়াই বেঞ্চৰ ওপৰেদি জপিয়াই মোৰ ডেস্কত মই বহি পৰিছিলো এটো ফ্ৰান্সে কৈছে নট টিল দেন তাৰ আগতে নহয় যেতিয়া মই বহি পৰিছিলো তাৰ আগতে নহয় বহাৰ পিছতে কিবা এটা ঘটনা হ'ব হেতু কি when I had got a little over my fright হয় যে তাৰ আগতে নহয় যেতিয়ালৈকে মই মোৰ ভয়ত কন্ট্ৰোল কৰিব পৰা নাছিলো মানে ভয়ত কন্ট্ৰোল জাস্ট কৰিছো যে সাৰে কোনো কলে এতিয়া টেনশন ফ্ৰী তাৰ আগতে নহয় তাৰ পিছতে কি কৰিলে did I see that our teacher had on his beautiful green coat our teacher that means France teacher ফ্ৰান্সৰ শিক্ষকে কি কৰিছিল ইয়াৰ পৰা আন্ডাৰলাইন কৰিবা টিচাৰ হেড অন হিজ বিউটিফুল গ্ৰীন কোট ধুনিয়া কি কৰিছে হেউজিয়া কোটটো পৰিধান কৰি আহিছে আৰু এইখিনি কথাতে লক্ষ্য কৰিছে কেতিয়া যেতিয়া তেওঁ ভয়টো জাস্ট নিয়ন্ত্ৰণ কৰিছে তাৰ আগতে নহয় ভয়টো নিয়ন্ত্ৰণ কৰিছে যেতিয়া শিক্ষকে তাক বইফা দিছে জপিয়াই যায় কিনে তেওঁ বহিছে আৰু তেতিয়া তেওঁ ভয়ক অলপ নিয়ন্ত্ৰণ কৰিব পাৰিছে আৰু সেই সময়তে তেওঁ লক্ষ্য কৰি চাইছে যে এম হেমেলে বিউটিফুল গ্ৰীন কোটটো পিন্ধিছে আৰু কি পিন্ধিছে হিজ ফ্ৰিল শার্ট এক প্রকারের পোশাক তার মানে কাপড়ের উপরে মানে তোমার কি কভার লগোয়া তার মানে এটা স্টাইল এটা ডিজাইন হয় সেই ফ্রিল শার্টটো এম হেমেলে পিন্ধিছে আৰু কি পিন্ধিছে এন্ড দ্য লিটল ব্ল্যাক সিল্ক ক্যাপ কপাহী কলা কপাহীৰ তোমার কি এটা কপাহী সূতাৰ এটা টুপি পিন্ধিছে অল এমব্ৰয়ডাৰ্ড সকলোবিলাক কি হৈছিল তোমাৰ এমব্ৰয়ডাৰী কৰা আছিল এটা এমব্ৰয়ডাৰী অলৰেডি তোমালোকে গম পোৱা এটা ডিজাইন হয় হে আছিল that he never wore except inspection and prize days যিবিলাক সিটু পোশাক তেও কোনো দিনেই নিপিন্ধে except কারবাদে inspection and prize days কোনবা ইনস্পেকশনৰ দিন হলে ইনস্পেকশন মানে তোমাৰ যে হায়াৰ অথৰিটি বিলাকে স্কুল ইনস্পেক্ট কৰিবলৈ আহে চাবলৈ তদন্ত কৰিবলৈ আহে হেতু হল ইনস্পেকশন আৰু প্ৰাইজ ডেজ মানে তোমাৰ কিবা উৎসৱ বা কিবা ফাংশন এইবিলাকত বাদে তেও কোনো দিনে হে পোছাকযোৰ পিন্ধি নাহে কিন্তু হেদিনাখন পিন্ধিছিল এটো এটা চেঞ্জেস লক্ষ্য কৰিছিল ফ্ৰান্সে তাৰ পিছত চাবা besides তাৰ পিছতো the whole school seemed to so strange and solemn তাৰ উপৰিও গোটেই স্কুলটো seemed দেখা গৈছিল কেনেকা so strange অদ্ভুত আচৰিত ধৰণৰ দেখা গৈছিল অনুভৱ হৈছিল and solemn আৰু তোমাৰ কি হৈছিল গম্ভীৰ solemn means গম্ভীৰ serious সবে serious আছিল serious মোডত বহি আছিল এটো লক্ষ্য কৰিছিল it was also a changes which noticed by France in that day আচ্ছা but
দ্য থিং দ্যাট ছাৰপ্ৰাইজড মি মষ্ট ৱাজ, কিন্তু তাৰ উপৰি আটাইতকৈ মোক আচৰিত কৰা বস্তুটো আছিল কি, টু চি, এইটো দেখি, অন দ্য বেক বেঞ্চেছ, পিছৰ ফালৰ যিবিলাক বেঞ্চ থাকে শ্ৰেণীকোঠাৰ, সেই বেঞ্চবিলাক খালী থাকে সদায়, সেই বেঞ্চবিলাক কি আছিল, ডেট ৱেৰ অলৱেজ এমটি, যিবিলাক সদায় খালী থাকে। দ্য ভিলেজ পিপুল, চাবাইটো লক্ষ্য কৰিবা, দ্য ভিলেজ পিপুল, গাঁৱলীয়া মানুহবিলাকে কি কৰি আছিল, চিটিং কুৱাইটলি, নীৰৱে বহি আছিল, লাইক আৱাৰ চেল্ফ, ছাত্ৰ ছাত্ৰীৰ নিচিনাই, মানে আমাৰ নিচিনাই ছাত্ৰ ছাত্ৰীৰ নিচিনা আহি কিনে গাঁৱৰ মানুহবিলাকে পিছফালত খালী থকা বেঞ্চবিলাকত আহি বহি আছে। তাত কোনে কোনে বহি আছে, এইটো এটা কুৱেশ্যন হয় কেতিয়াবা, হু ৱেৰ দ্য ভিলেজাৰ্ছ ইন দেট লাষ্ট ক্লাছ। সেইসকল কোন আছিল, অল্ড হছাৰ আছিল, হছাৰ এজন মানুহৰ নাম, বৃদ্ধ হছাৰ, যেনেকৈ আমি কওঁ বুঢ়া অমক, তো তেনেকা বৃদ্ধ হছাৰ নামৰ এজন বৃদ্ধ মানুহ আছিল, উইথ হিজ 3 কৰ্নাৰ্ড হেড, তিনকুণীয়া এটা টুপি পিন্ধি হছাৰ আহি কিনে বহি আছে। আৰু কোনে আছে, দ্য ফৰ্মাৰ মেয়ৰ, মেয়ৰ তোমালোকে জানা চিটিৰ মিউনিচিপালিটিৰ মেয়ৰ থাকে, ফৰ্মাৰ মানে আগৰ, ৰিটায়াৰ্ড তাৰমানে অৱসৰপ্ৰাপ্ত মেয়ৰজনে আহি কিনে তাতে বহি আছে। দ্য ফৰ্মাৰ পোষ্ট মাষ্টাৰ, আগৰ পিয়নজন যিজন ৰিটায়াৰ্ড হৈছে সেই পোষ্ট মাষ্টাৰজন আহি বহি আছে। এণ্ড ছেভাৰেল আদাৰ বিচাইডছ, আৰু ইয়াৰ উপৰি আৰু বহুতো মানুহ তাতে আহি কিনে বহি আছে শ্ৰেণীকোঠাত। চ' কোনে কোনে বহি আছে এইটো আণ্ডাৰলাইন কৰি ল'বা, অল্ড হছাৰ উইথ হিজ 3 কৰ্নাৰ্ড হেড, দ্য ফৰ্মাৰ মেয়ৰ, দ্য ফৰ্মাৰ পোষ্ট মাষ্টাৰ এণ্ড ছেভাৰেল আদাৰ্ছ বিচাইড। এইটো এটা কুৱেশ্যন হয়, তোমালোকৰ আণ্ডাৰলাইন কৰি ৰাখিবা। নেক্সট, এভৰিবডি লুকড ছেড, চবকে তোমাক কেনেকৈ দেখা গৈছিল, মানে দুখী দেখা গৈছিল, চবে দুখী হৈ বহি আছিল। এণ্ড হছাৰ হেড ব্ৰট এন অল্ড প্ৰাইমাৰ, আৰু হছাৰ এই বৃদ্ধ হছাৰজন আছিল, তেওঁ কি কৰিছিল, এটা পুৰণা এটা কুঁহিপাত, প্ৰাইমাৰ এটা কুঁহিপাত মানে তোমাৰ ভাষাৰ এটা কিতাপ হয়, যেনেকৈ আমাৰ এছামিজ লেংগুৱেজটো বা লেংগুৱেজৰ কিতাপটো আমাৰ যিটো আছে আছামিজ বুক MIL, সেই তেনেকৈ সিহঁতৰ এটা প্ৰাইমাৰ আছিল, কুঁহিপাত এটা কিতাপ আছিল পুৰণা, সেইটো লৈ বহি আছে। থাম্পড এট দ্য ইজেছ, আৰু সেই মানে তোমাৰ কি কুঁহিপাতৰ কিতাপটোৰ দাঁতিত মানে ছাইডত, কিতাপৰ ছাইডত তোমাৰ কি হৈছিল, মানে কিতাপটো ধৰাৰ কাৰণে বাৰে বাৰে সেই এটা ঠাইতে ধৰাৰ কাৰণে তাতে কি হৈছিল, দাগ বহি গৈছিল। সেই কিতাপটো লৈ অল্ড হছাৰে বহি আছিল। এণ্ড হি হেল্ড ইট অপেন অন হিজ নিজ, নিজ মানে আঁঠু, নি, আঁঠুৰ ওপৰত এইটো মেলি মানে তোমাৰ কিতাপটো মেলি বহি আছিল। উইথ হিজ গ্ৰেট স্পেক্টেকলছ, তেওঁ ডাঙৰ ডাঙৰ চশমা, স্পেক্টেকল চশমা, লাইং এক্ৰছ দ্য পেজেছ, ডাঙৰ ডাঙৰ চশমাটো পিন্ধি থকা চশমাৰে তেওঁ কি কৰিছিল, এই কুঁহিপাতটো আঁঠুৰ ওপৰত মেলি মানে চাই আছিল, পঢ়ি আছিল মনোযোগেৰে। নেক্সট পেৰাগ্ৰাফ, হুৱাইল আই ৱাজ ৱাণ্ডাৰিং এবাউট ইট অল, যেতিয়া মই সকলো বস্তুত বিস্মিত হৈ আছিলোঁ, ৱাণ্ডাৰিং আচৰিত হৈ আছিলোঁ, ছাৰপ্ৰাইজড হৈ আছিলোঁ মই। এম হেমেল মাউণ্টেড হিজ চেয়াৰ, মাউণ্টেড হিয়াৰ ৱেণ্ট আপ মানে উঠি বহা, এম হেমেল কি কৰিছিল, তেওঁৰ চেয়াৰত উঠি বহিছিল। এণ্ড ইন দ্য ছেইম গ্ৰেভ এণ্ড জেণ্টেল টোন হুইচ হি হেড ইউজ টু মি, আৰু সেই একেটা সুৰ, একেটা গ্ৰেভ হিয়াৰ, গ্ৰেভ মিনছ কঁপি থকা, কঁপি কথা কোৱা হয়, খঙত কেতিয়া কওঁ বা কেতিয়া আৱেগত আমি কওঁ, কঁপি কথা কওঁ। এণ্ড জেণ্টেল টোন, আৰু বিনম্ৰ মাতেৰে, যিটো তেওঁ মোৰ লগত অলৰেডি ইউজ কৰিছিল। কেতিয়া ইউজ কৰিছিল, যেতিয়া ফ্ৰান্সক বিনম্ৰতাৰে ক্লাছৰুমত আহিবলৈ দিছিল আৰু বহিবলৈ দিছিল, সেই বিনম্ৰতাৰে এম হেমেলে কৈছিল, ছেইড কি কৈছিল, মাই চিলড্ৰেন, মোৰ ল'ৰা ছোৱালীসকল, কি কৈছিল, দিছ ইজ দ্য লাষ্ট লেচন আই শ্বেল গিভ ইউ, এইটোৱে তোমালোকৰ আজিৰ শেষ পাঠ যিটো মই তোমালোকক দিম। দ্য ৱাৰ্ডাৰ হেজ কাম ফ্ৰম বাৰ্লিন টু টিচ অনলি জাৰ্মান লেংগুৱেজ ইন দ্য স্কুলছ অফ এলছেছ এণ্ড লৰেইন। যে তোমাৰ কি বাৰ্লিন হ'ল তোমাৰ জাৰ্মানীৰ ৰাজধানী। জাৰ্মানীয়ে যিহেতু ফ্ৰান্সক মানে অকুপাই কৰিছে, দখল কৰিছে, যুদ্ধত জয়ী হৈ সেই দুটা দখল কৰি লৈছে, তো সেই বাৰ্লিনৰ পৰা, জাৰ্মানীৰ ৰাজধানী বাৰ্লিনৰ পৰা কি হৈছে, এটা নিৰ্দেশনা আহিছে, অৰ্ডাৰ আহিছে, এটা কি অৰ্ডাৰ আহিছে, যে টু টিচ অনলি জাৰ্মান লেংগুৱেজ ইন দ্য স্কুলছ অফ এলছেছ এণ্ড লৰেইন, যে সিহঁতৰ স্কুলবিলাকত এলছেছ আৰু লৰেইনৰ যিবিলাক স্কুল আছে সেই সকলোবিলাক স্কুলত নিজৰ ভাষা, সিহঁতৰ ফ্ৰান্স মানুহৰ ফ্ৰান্স ভাষাটো, ফ্ৰেংক ভাষাটো বাদ দি এতিয়া জাৰ্মানী ভাষা আমি কি কৰি পঢ়িব লাগিব, আমাক পঢ়াব, এইটো এটা নিৰ্দেশনা আহিছে জাৰ্মানীৰ পৰা বা বাৰ্লিনৰ পৰা। এইটো এটা নোটিছ হিচাপে এম হেমেলে প্ৰথমতে ক্লাছত কৈ দিলে। দিছ ইজ ইয়'ৰ লাষ্ট ফ্ৰেংক লেচন, এইটোৱে তোমালোকৰ ফ্ৰেংকৰ লাষ্ট লেচন। আজি অহাকালিৰ পৰা তোমালোকৰ কি হ'ব, জাৰ্মান ভাষাটো শিকোৱা হ'ব, মই আৰু তোমালোকক এইবিলাক শিকাব নোৱাৰিম। আই ৱান্ট টু বি ভেৰি এটেণ্টিভ, মই তোমালোকক সকলোকে, এটেণ্টিভ মিনছ মনোযোগী হোৱাটো আশা কৰিছোঁ, বিচাৰিছোঁ। তাৰপিছত চাবা, হোৱাট এ থাণ্ডাৰ ক্লেপ, দিজ ৱৰ্ডছ
were to me ফ্ৰান্সে কৈছে যে এই ওয়ার্ডবিলাক কথাবিলাক যে ফ্ৰান্স এম হেমেলে ক'লে এই কথাবিলাক মোৰ ওপৰত বজ্ৰপাতৰ দৰে পৰিল থান্ডাৰ ক্লেপ মানে বজ্ৰপাতৰ দৰে পৰিল ওহ দ্য ৰেডছেছ ওহ হে বেচাৰাসকল ৰেডছেছ হিয়াৰ মিন্স বেচাৰাসকল দ্য ফেলো পোৰ ফেলো বেচাৰাসকল দ্যাট ৱাজ দ্যাট দে হেড পুট আপ এট দ্য টাউন হল আৰু এইটোৱে তেনেহ'লে সেই নোটিছ যেটো টাউন হলত মানে কি কৰা হৈছে মানে ডিসপ্লে কৰা হৈছে মানুহবিলাকে ভিৰ কৰি সেই তাতে চাই আছে যে তেনেহ'লে এইটোৱে সেই নোটিছটো এতিয়াহে মই গম পাই আছো সেই বেচাৰা মানুহবিলাকে এইটো পঢ়ি আছিল এইটো অনুভৱ কৰি আছে মাই লাষ্ট ফ্ৰেংক লেসন মোৰ লাষ্ট অফ হেক ফ্ৰেংক ভাষাৰ লেসন হোৱাই হাৰ্ডলি এতিয়া চাবা ফ্ৰান্সে যিবিলাক কথা ক'ব অনুতপ্ত হি ৱাজ ৰিপেন্টিং অন হিজ কেয়াৰলেছনেছ তেও যে অসতৰ্ক এজন ছাত্ৰ আছিল কেয়াৰলেছ এটা ষ্টুডেন্ট আছিল তাৰ কাৰণে তেও অনুতপ্ততা অনুভৱ কৰিব এতিয়া প্ৰকাশ কৰিব হি ৱাজ ৰেগ্ৰেটিং হি ৱাজ ৰেগ্ৰেটিং সো হোৱাই আই হাৰ্ডলি নিউ হাউ টু ৰাইট মই কিয় কমকে জানো কেনেকে লিখিব লাগে ফ্ৰেংক ভাষাটো নিজৰ ভাষাটো লিখিব নাজানে I should never learn anymore আৰু মই ভৱিষ্যতত কেতিয়াও আৰু শিকিবলৈ নাপাম আমাৰ নিজৰ ভাষাটো অহাকালিৰ পৰা জাৰ্মান শিকালে নিজৰ ভাষাটো ত্যাগ কৰিব লাগিব I must stop there then মই তাতে ৰখি যাব লাগিছিল মানে যেতিয়া মই কেয়াৰলেছ আছিলো সেই সময়তে মই বুজিব লাগিছিল যে মই মোৰ ভাষাটো শিকিব লাগিব আৰু মই এটো বাদ দিব লাগিব আচ্ছা how sorry I was for not learning my lessons এতিয়া মই কিমান দুখিত অনুভৱ কৰিছো মই মোৰ লেসনটো ভালকে নপঢ়া কাৰণে ফৰ সিকিং বাৰ্ডছ এক্স সিকিং মানে বিচৰা বাৰ্ডছ এক্স চৰাইৰ কণীবিলাক বিচাৰি ফুৰিছিলো মই পঢ়াখনা বাদ দি অৰ গোইং স্লিডিং অন দা সাৰ গোইং স্লিডিং মিন্স পিছলা খেল যেটো আমি খেলিছিলো লৰালি কালত হে পিছলা খেলটো অন দা সাৰ মিন্স হিয়াৰ ইটস এ ফেমাস ৰিভাৰ অফ ইংল্যান্ড সার নদী এটু কেতিয়াবা কোয়েশ্চন হয় যে সার লেসনটো উল্লেখ কৰা তা লাস্ট লেসনত উল্লেখ কৰা একমাত্ৰ নদীখনৰ নাম কি সার নদী ইংল্যান্ডৰ সার ৰিভাৰ স্পেলিংটো চাবা সো সার ৰিভাৰত যে মই কি কৰিবলৈ গৈছিলো পিছলা খেলিবলৈ গৈছিলো চৰাইৰ কণী বিচাৰিবলৈ গৈছিলো মই কেয়াৰলেছ আছিলো এই সকলো বিলাকৰ কাৰণে মই আজি খুব দুখিত অনুভৱ কৰিছো মাই বুকস মোৰ কিতাপবোৰ that had seemed such a nuisance a while ago nuisance means annoying বিৰক্তিকৰ মোৰ কিতাপবোৰ যিবিলাক অলপ আগতে মোক বিৰক্তি লাগিছিল so heavy to carry আৰু কৰিয়ে লৈ যাবলৈ গধুৰ আছিল এইবিলাক কিয় কৰি লৈ যাইছো ইমান কিতাপ ইমান কিয় কৰি লৈ যাব লাগে গধুৰ যেন লাগিছিল মাই গ্ৰামাৰ মোৰ গ্ৰামাৰ কিতাপটো এণ্ড মাই হিষ্টৰী অফ দা সেইন্টস আৰু ঋষিমুনি সেইন্টস মানে ঋষিমুনি সকলৰ হিষ্টৰী ইতিহাসৰ কিতাপটো were old friends now আৰু এটো মোৰ এতিয়া পুৰণা বন্ধু হৈ গল that I could not give up আৰু এইবিলাক মই এতিয়া ত্যাগ কৰিব নোৱাৰিম এইবিলাক মোৰ এতিয়া অতি প্ৰিয় যেন লাগিছে যেতিয়া মানে কি সময়টো পাৰ হৈ গৈছে এতিয়া এইবিলাক অনুভৱ কৰি আছে ফ্ৰান্সে এণ্ড এম হেমেল থু আৰু শিক্ষকৰ কথাও কৈছে এণ্ড এম হেমেল থু আৰু শিক্ষকজনো এম হেমেলো দ্য আইডিয়া দ্যাট হি ৱাজ গোয়িং এৱে এই ধাৰণাটো যে তেওঁ ইয়াৰ পৰা গুচি যাব দ্যাট আই শুড নেভাৰ সি হিম এগেইন আৰু আমি কেতিয়াও দেখিবলৈ নাপাম made me forget all about his ruler and how cranky he was মোক সকলো পাহৰাই দিছিল যে তেওঁ কেনেকা cranky means here বদমেজাজি খামখেয়ালি লোক আমি কওঁ না কিছুমান মানুহক যে মানুহজন একদম বদমেজাজি খামখেয়ালি মানুহ সো এই সকলো বিলাক কথা মই তেতিয়া পাহৰি গৈছিল তো হ'ব বেছি দীঘলীয়া নকৰো আৰু এটা ক্লাছত আমি শেষ কৰি দিম লেসনটো তো এইখিনিলৈকে থাকিব আন্ডাৰলাইন কৰি লবা তোমালোকে লেসনটো আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু তোমালোকে কি কৰিবা বস্তুখিনি ভালদৰে নোট ডাউন কৰি ওয়ার্ড মিনিং বিলাক চাবা আৰু পিছত পৰৱৰ্তী সময়লৈ ৰেফাৰেন্সত ইউজ কৰিব পাৰিবা থ্যাংক ইউ ফৰ ওয়াচিং